শেষ বুলিলেই শেষ নহয়। জুবিনদাৰ কথাষাৰে আজি আগবাঢ়িলোঁ আৰু লগতে জীৱন জিন্দাবাদ এইষাৰ মোৰ মানুহজনে সদায় কয়। যিটো পৰ্যায়ত হস্পিটেলত ভৰ্তি হৈছিলোঁ সেই পৰ্যায়টোৰ পৰা যেনেকৈ ওলাই আহিলোঁ, আজি মানে জীৱনটোক ধন্যবাদ দিব লাগিব যিহেতু। আৰু ভাবিলোঁ যে কিমাননো আৰু হস্পিটেল কৰি থাকিম, অলপ ফুৰি আহোঁ, মনো ভাল লাগিব সকলোৰে। সেয়েহে ওলাই গ'লোঁ আগৰতলাৰে এখন পাৰ্কলৈ। যদিও বহুত বেছি ঘূৰা নাই ত্ৰিপুৰাখন, তথাপি এই জেগাখিনি খুব ভাল লাগিছে। খুব ধুনীয়া এখন পাৰ্ক। প্ৰথমতে সোমাই আহোঁতে ভবা নাছিলোঁ ইমান ডাঙৰ এখন পাৰ্ক হ'ব বুলি। পাৰ্কখন বৰ ধুনীয়া, প্ৰকৃতিৰে বনোৱাও বহুত বস্তু আছে, মানুহেও অলপ তাত সংযোগ কৰিছে, খুব ধুনীয়াকৈ বনাইছে। খুব প্ৰকৃতিও যিহেতু ভাল পাওঁ, খুব ভাল লগা। এই পানীখিনিত ব'টো চলিব, কিন্তু আমি ব'টত উঠা নাই, খোজকাঢ়িম বুলিয়ে ভাবিলোঁ। মানুহজনে কৈছিল 3 দিন হৈছে তুমি খোজকাঢ়িব নালাগে, কিন্তু তথাপি মনত যেন কিবা এটা সাহস আছিলে, সেইকাৰণে ওলাই গ'লোঁ লাহে লাহে খোজকাঢ়ি। আৰু লাহে লাহে খোজকাঢ়িছোঁ, ধুনীয়াকৈ খোজকাঢ়ি গৈছোঁ। আচলতে প্ৰকৃতি ইমানেই ধুনীয়াকৈ সজাই থৈছে, আপুনি ইটো চাওঁ সিটো চাওঁ কৰি কৰি গৈ থাকিলেই মানে লাহে লাহে গৈ থাকিব পাৰে। আৰু এই ধৰণে আমি এই পাৰ্কখন আৰম্ভ কৰিলোঁ। ভবা নাছিলোঁ ইমান ডাঙৰ বুলি, কিন্তু লাহে লাহে যেতিয়া গৈ থাকিলোঁ, নেমু বাগান কিবা কিবি, আৰু ফুলবোৰ যে ইমান ধুনীয়াকৈ ফুলি আছে নহয়, মানে নকৈ নোৱাৰি। আৰু ফটোও বহুতখিনি আমি তুলিছোঁ, সেইখিনি মোৰ ফেচবুক পেজত মই দিছোঁ। ৰুণিমা লাহন বৰুৱা বুলি আছে মোৰ পেজটো, আপোনালোকে চাব পাৰিব। আৰু এতিয়া মই এইটো ভিডিঅ'টো ইউটিউবত দিছোঁ যাতে এইটো মেমৰি হৈ থাকি যাওক। এয়া আগবাঢ়ি গৈ আছোঁ, তাত মানে অলপ পাহাৰ টিলা নিচিনা আছিলে, য'ত চিৰি বনাই থোৱা আছে। বৰ ধুনীয়াকৈ প্ৰকৃতিয়েও বহুতখিনি কাম কৰিছে, মানুহেও মানে বহুতখিনি সহায় কৰি দিছে আচলতে এই জেগাখিনি চাবৰ বাবে। খুব ধুনীয়া, দেখিছেনে? বৰ ধুনীয়া। কেমেৰাত হয়তো আপোনালোকে ধৰিব পাৰিছে নাই নাজানো। যিসকল প্ৰকৃতিৰ প্ৰেমী, এনেই ভাল লাগি আহিব মনটো, ইমানেই ধুনীয়া গছ গছনি ফুল আছে নহয়। এয়া দেখিছে, এই জেগাখিনিত আচলতে আগতে থাকিব পাৰিছিল বুলি কয়, এতিয়া কিন্তু বন্ধ আছে। তথাপি খাব পৰাকৈ এখন দোকান খুলি ৰাখিছে, কিবা কিবি খাব পাৰি, ৰোল এনেকুৱা কিছুমান বস্তু খাব পাৰি। আৰু মোৰ জীৱনৰ ইটো সিটো কিছুমান ভিডিঅ' মই মোৰ এই ইউটিউব চেনেলত দি থাকোঁ। ছ' আপোনালোকেও ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু ময়ো বহুত বেছি ইনস্পায়াৰ হ'ম আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। ধন্যবাদ।